হয়, এই মুহূৰ্তত আমি ঢিঙৰ আন গাঁৱত উপস্থিত আছোঁ আৰু মোৰ পিছফালে পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে, কাৰণ যোৱাকালি পুৱাৰে পৰা এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ঢিং অঞ্চলত। কাৰণ লাওখোৱা অভয়াৰণ্যৰ পৰা যি ঢেকীয়াপতীয়া এটা প্ৰকাণ্ড বাঘ জনাঞ্চললৈ ওলাই অহাৰ পাছতেই বন বিভাগে এতিয়ালৈকে পিঞ্জৰাবদ্ধ কৰিব পৰা নাই। আৰু আমাৰ কেমেৰাত বন্দী হৈছে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে চাহ তামোল খোৱাতহে ব্যস্ত হৈ পৰিছে, কিন্তু বিয়াগম বন বিভাগে বিগত 14টা দিনে বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? বন বিভাগে এতিয়ালৈকে কিন্তু বাঘ পিঞ্জৰাবদ্ধ কৰিব পৰা নাই। হয়, এতিয়ালৈকে পৰা নাই। আজি 13-14 দিন হৈ গ'ল। এইটো এক প্ৰকাৰ বন বিভাগৰ ব্যৰ্থতা বুলিয়ে ক'ব লাগিব। ইমান দিন নালাগে নহয়, এইটো আতংক সৃষ্টি হৈ আছে আমাৰ ঢিঙত। সোনকালে এইটো কৰাতে কৰিব লাগে। ৰাইজ আতংক হৈ আছে, কিন্তু বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ৰাইজৰ মানুহৰ ঘৰত চাহ তামোল খোৱাত ব্যস্ত হৈ পৰিছে। হয়, এইটো মই দেখা নাই, কিন্তু খাব পাৰে কিজানি, কিন্তু কামত লাগিব লাগে, সিহঁতক ধৰিব লাগে। সেইটোৱে আজি 14টা দিন হৈ গ'ল, কিন্তু এই মুহূৰ্তলৈকে বাঘ পিঞ্জৰাবদ্ধ কৰিবৰ কাৰণে বিয়াগম বন বিভাগ ব্যৰ্থ হৈছে। মই আগুৱাই যাম, পৰিৱেশ দেখুৱাম। এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমি যি স্থানত উপস্থিত আছোঁ ঢিঙৰ আন গাঁৱত, আৰু এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ লাওখোৱা অভয়াৰণ্যত বানপানী হোৱাৰ বাবেই যি জনাঞ্চললৈ ওলাই অহা যি ঢেকীয়াপতীয়া বাঘ বৰ্তমান সময়ত ঢিঙৰ আন গাঁৱত অৱস্থান কৰি আছে বুলি বন বিভাগে জনাইছে। কিন্তু বৰ্তমান সময়লৈকে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে যেনেধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে, কিন্তু তেনেধৰণৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত বৰ্তমান এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু একাংশ বনকৰ্মীয়ে তেওঁলোকে চাহ তামোল খোৱাতহে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্যসমূহ। আমি পুনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এটা বিয়াগম বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বিগত 14টা দিনে বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিছোঁ, বিয়াগম বন বিভাগে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি এটা ছাগলী ক্ৰয় কৰিছিলে, আৰু সেই ছাগলী বাঘে ভক্ষণ কৰাৰ পাছতো কিন্তু কি ৰহস্যজনক কাৰণত এতিয়ালৈকে পিঞ্জৰাবদ্ধ কৰিব পৰা নাই। আচলতে বিয়াগম বন বিভাগৰ যে এক প্ৰকাৰ ব্যৰ্থতা, সেই ছবিখনেই কিন্তু পুনৰ উন্মোচন হৈছে। মন্ত্ৰীগৰাকীয়ে কি কৰি আছে, এই মুহূৰ্তত ৰাইজ আতংকত ভুগিছে, কিন্তু ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বন বিভাগে কি কৰিছে সেই খবৰ কিন্তু মন্ত্ৰীগৰাকীয়ে লোৱা নাই। এই মুহূৰ্তত আমি ঢিঙৰ আন গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। আতংকময় পৰিৱেশে বিৰাজ কৰিছে। যিসকল লোক বৰ্তমান সময়ত আবদ্ধ হৈ আছে ঘৰৰ ভিতৰত, আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত যিহেতু নগাঁও জিলা প্ৰশাসনে ঢিঙৰ সাপ্তাহিক বজাৰ যিহেতু বন্ধ ৰাখিছে, আৰু যোৱাকালিৰ দিনটোত বন বিভাগৰ এজন আচলতে জোৱানক বাঘে আক্ৰমণ কৰিছে, যাৰ ফলত 144 ধাৰা জাৰি কৰিছে, আৰু ঢিঙৰ যি সাপ্তাহিক বজাৰ বন্ধ ৰখা হৈছে। কিন্তু তাৰ পিছতো এতিয়ালৈকে বন বিভাগে কিন্তু বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।